হৈছে এটা জাতিৰ মেৰুদণ্ড স্বৰূপ। আমি য'তেই নাযাওঁ লাগিলে আমাৰ নিজৰ ভাষাটো, আমি নিজৰ যদি মাতৃভাষাটো চিনি নাপাওঁ আৰু নিজৰ মাতৃভাষাটোক যদি আমি সন্মান নকৰোঁ, তেন্তে আমাৰ জাতিৰো অস্তিত্ব নাথাকিব। আৰু আজি আমাৰ মাজত এজন এনে ব্যক্তি উপস্থিত আছে, যিজন হ'ল অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডাঙৰীয়া। আমি তেখেতৰ পৰা এটা কথা পোনপটীয়াকৈ জানিব বিচাৰিম। আপোনাক আমি প্ৰথমে এছান নিউজলৈ স্বাগতম জনাইছোঁ। আমি এটা কথা স্পষ্টকৈ জানিব বিচাৰিছোঁ, বৰ্তমান সময়ত অসমখনত যি ৰাজনৈতিক প্ৰেক্ষাপটত এটা হুলস্থুলীয়া পৰিৱেশ হৈ আছে, বিশেষকৈ মাদ্ৰাছাখিনি বন্ধ কৰি দিয়াৰ উপক্ৰম হৈছে। কিন্তু বিগত এটা দিনৰ পূৰ্বে আজমল ডাঙৰীয়াই এটা কথা স্পষ্ট কৰিছে যে কোনো কাৰণত মাদ্ৰাছাখিনি বন্ধ কৰি দিয়া নহয়। কিন্তু তাৰ বিপৰীতে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্ট কৰি আছে যে ধৰ্মক লৈ কোনো ধৰণৰ বিদ্যালয় ইয়াত চৰকাৰীভাৱে পৃষ্ঠপোষকতা কৰি ৰখা নহ'ব। এই বিষয়ত আপুনি অসম সাহিত্য সভাৰ এজন গুৰু দায়িত্বত আছে, প্ৰধান সম্পাদকৰ দায়িত্বত। আপোনাৰ মতামতটো কি আমি জানিব বিচাৰিম। নমস্কাৰ, মই আপোনাৰ প্ৰশ্নৰ উত্তৰত ক'ব বিচাৰোঁ যে আপুনি ইতিমধ্যে কৈছে যে ভাষা, এই ভাষা মাতৃভাষা আমাৰ মা। মাতৃভাষাক জীয়াই ৰখা বা মাতৃভাষাৰ উত্তৰণ প্ৰচাৰ প্ৰসাৰৰ দায়িত্ব আমি নিজেই ল'ব লাগিব। ভাষাৰ ক্ষেত্ৰত কোনো ৰাজনীতিৰ কথা নাহে। ভাষাৰ ক্ষেত্ৰত এটা অসম সাহিত্য সভা যিহেতু এটা অসমৰ জাতীয় অনুষ্ঠান, অসমীয়া ভাষা লগতে অসমৰ জনজাতীয় খিলঞ্জীয়া জনগোষ্ঠীয় ভাষাসমূহৰ উত্তৰণ আৰু বিকাশৰ কাৰণে কাম কৰি আহিছে। আমি আশা ৰাখিম যে ভাষা সংস্কৃতিৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ আপোচ কৰিব নালাগে। আমি ভাষা সংস্কৃতিৰ জীয়াই ৰাখিব লাগিব আৰু যিকোনো যেনেধৰণে প্ৰত্যাহ্বান নাহক কিয় ভাষা বিপন্ন হ'ব দিব নোৱাৰি, আৰু ভাষা থাকিলেহে এটা জাতি জীয়াই থাকিব। আৰু এটা কথা জানিব বিচাৰিম, যিহেতু অসম সাহিত্য সভাৰ জন্মস্থান আমাৰ ঐতিহাসিক শিৱসাগৰ, আৰু ইয়াৰ যিটো ৰংপুৰ সাহিত্য সভাৰ যিটো কাৰ্যালয় বৰ্তমান এটা জৰাজীৰ্ণ অৱস্থাত আছে, আপোনালোকৰ সাহিত্য সভাৰ যিখন মূল কমিটি, তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ এনেকুৱা চিন্তা ভাৱনা কৰা নাই নি? যিহেতু এটা পুৰণা, এইটো এটা আমাৰ সম্পত্তি, অসম সাহিত্য সভা অসমীয়া ৰাইজৰ এটা সম্পত্তি, আৰু আমিয়েই জীয়াই ৰাখিব লাগিব, নৱপ্ৰজন্মকো আমি আকৃষ্ট কৰিব লাগিব যাতে ভাষা আৰু সংস্কৃতি আমাৰ জীয়াই ৰাখে। গতিকে আপুনি কি ক'ব এই বিষয়ত, কাৰ্যালয়টোৰ বিষয়ে, এই শিৱসাগৰখনৰ বিষয়ে কি ভাবিছে আপোনালোকে? আচলতে শিৱসাগৰত আপুনি যদি আজি শিৱসাগৰৰ কথা কয় বা আমি যদি জানো যে খ্ৰীষ্টিয়ান মিছনেৰীসকল অহাৰে পৰা এই শিৱসাগৰত প্ৰচলিত যি ভাষা, সেই ভাষাক মান্যতা প্ৰদান কৰি আজি আমাৰ সামগ্ৰিকভাৱে অসমীয়া ভাষা ঠন ধৰি উঠিল। আৰু এনেকুৱা এই ঐতিহাসিক স্থানত 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম স্থাপন হ'ল, গঠন হ'ল। আৰু এনেকুৱা এখন স্থানত আজি ৰংপুৰ সাহিত্য সভাৰ এটা সুনাম আছে। ৰংপুৰ সাহিত্য সভাই বিগত দিনত সুন্দৰ কাম কৰি আহিছে, কিন্তু তাৎপৰ্যপূৰ্ণভাৱে ময়ো আজি উপস্থিত হৈ উপলব্ধি কৰিছোঁ যে যিধৰণে ইয়াৰ গৃহটো বা ৰংপুৰ সাহিত্য সভাৰ কাৰ্যালয়টো আটক ধুনীয়া হ'ব লাগিছিল, এই ক্ষেত্ৰত হৈ উঠা নাই। ইয়াৰ কাৰণে অকল সাহিত্য সভাৰ বিষয়ববীয়াসকলৰে যে দায়িত্ব এইটো মই নকওঁ, কাৰণ অসম সাহিত্য সভা হৈছে এটা জাতীয় অনুষ্ঠান, ৰাইজৰ অনুষ্ঠান, আৰু ইয়াত সকলোৱে চৰকাৰ বা ঠিক তেনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে সহায় সহযোগিতা আগবঢ়াব লাগিব। আমাৰ যিহেতু অসম সাহিত্য সভাৰ ৰাইজৰ দান বৰঙণিৰ ওপৰতেই চলি আছে, গতিকে আশা ৰাখিম জনপ্ৰতিনিধিসকলেও চৰকাৰৰ বিষয়ববীয়াসকলে বা মন্ত্ৰীসকলেও চিন্তা চৰ্চা কৰিব লাগিব আৰু দান অনুদান দিব লাগিব। আমাৰ গৃহটো সুন্দৰ হ'ব লাগিব, আৰু তাৰ বাবে মই এই সংবাদ মাধ্যমৰ জৰিয়তে কৰ্তৃপক্ষক, বিশেষকৈ চৰকাৰক মই আহ্বান জনাম যে তেখেতসকলে অচিৰেই বাজেটত ৰংপুৰ সাহিত্য সভাৰ যি কাৰ্যালয় বা তাৰ আন্তঃগাঁথনি, তাৰ কাৰণে এটা সুকীয়া বাজেট তৈয়াৰ কৰিব।